শিৰোনামৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ ফ্ৰান্সৰ পৰা উৰা মাৰিলে ৰাফেল যুদ্ধ বিমান শীঘ্ৰে ভাৰতীয় বিমান বাহিনীত অন্তৰ্ভুক্ত হ'ব ৰাফেল ভাৰত চীনৰ উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা আহিল ৰাফেল বিমান মুঠ ৩৬খনকৈ ৰাফেল ক্ৰয় কৰিব ভাৰতে ভাৰতীয় বায়ু সেনাক অধিক শক্তিশালী কৰিব ৰাফেলে আৰু এটা ভাল খবৰ যে ফ্ৰান্সৰ পৰা ইতিমধ্যে উৰা মাৰিছে ৰাফেল যুদ্ধ বিমান আৰু ইতিমধ্যে ভাৰতীয় বিমান বাহিনীত অতি শীঘ্ৰে অন্তৰ্ভুক্ত হ'ব ৰাফেল যুদ্ধ বিমান ভাৰত চীনৰ উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা আহিছে ৰাফেল মুঠ ৩৬খনকৈ ৰাফেল বিমান ইতিমধ্যে ক্ৰয় কৰিছে ভাৰতে ভাৰতীয় বায়ু সেনাক ৰাফেল বিমানে অধিক শক্তিশালী কৰি তুলিব যুদ্ধ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব ভাৰতীয় বায়ু সেনা বাহিনীৰ ইতিমধ্যে ফ্ৰান্সৰ পৰা উৰা মাৰিছে ৰাফেল যুদ্ধ বিমান শীঘ্ৰে ভাৰতীয় বিমান বাহিনীত অন্তৰ্ভুক্ত হ'ব ৰাফেল ভাৰত চীনৰ উত্তেজনাৰ মাজতেই ফ্ৰান্সৰ পৰা আহিছে ৰাফেল আৰু ইতিমধ্যে ফ্ৰান্সৰ পৰা ৩৬খনকৈ ৰাফেল ক্ৰয় কৰিব ভাৰতে ভাৰতত পুনৰ ৪৯টা চাইনিজ এপ নিষিদ্ধ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিষিদ্ধ কৰিছে চাইনিজ এপ কেইটা ২৫০ৰো অধিক চাইনিজ এপত নজৰ আছিল কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তাজনিত কাৰণতে নিষিদ্ধ কৰা হৈছে চাইনিজ এপ ইয়াৰ পূৰ্বে ৫৯টা চাইনিজ এপ নিষিদ্ধ কৰিছিল ভাৰতে আৰু বৰ্তমান পুনৰ ৪৯টা চাইনিজ এপ নিষিদ্ধ কৰা হৈছে টিকটককে আদি কৰি বহুকেইটা চাইনিজ এপ পূৰ্বতে নিষিদ্ধ কৰিছিল তাৰ পিছত বৰ্তমান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আৰু বহুকেইটা চাইনিজ এপ ইতিমধ্যে নিষিদ্ধ কৰিছে নিষিদ্ধ কৰা হৈছে ভাৰতত পুনৰ ৪৯টা চাইনিজ এপ য'ত ২৫০টাৰো অধিক চাইনিজ এপ পূৰ্বতেই কেন্দ্ৰীয় চৰকাৰ নজৰত আছিল আৰু নিৰাপত্তাজনিত কাৰণত নিষিদ্ধ কৰা হৈছে চাইনিজ এপ কেইটা ইয়াৰ পূৰ্বে ৫৯টা চাইনিজ এপ নিষিদ্ধ কৰিছিল চৰকাৰে আৰু পুনৰবাৰ ৪৯টা চাইনিজ এপ নিষিদ্ধ কৰা হৈছে ইফালে ৩২,৭৭১ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা কৰোনাত আক্ৰান্ত সংখ্যা ১৪,৩৫,৪৫৩লৈ বৃদ্ধি পাইছে বিগত ২৪ ঘণ্টাত মৃত্যু সাপতিছে ৭০৮ জনকৈ লোকে পুনৰ জনাইছো ৩২,৭৭১ জনলৈ বৃদ্ধি ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা কৰোনাত আক্ৰান্তৰ সংখ্যা ১৪,৩৫,৪৫৩ জনলৈ বৃদ্ধি পাইছে বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৭০৮ জনকৈ লোকৰ ইফালে ৰাজ্যত ঠায়ে ঠায়ে বানপানীৰ প্ৰলয় কিছু হ্ৰাস পাইছে যদিও দুখ দুৰ্দশা আঁতৰা নাই বানাক্ৰান্তৰ বৰ্তমানলৈ ৰাজ্যত বানে প্ৰাণ কাঢ়িলে ১০২ জনৰ এতিয়াও আশ্ৰয় শিবিৰতে আছে হাজাৰ হাজাৰ লোক বানৰ ফলত ঘৰ বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে বহু লোক বানে থান বান কৰিছে সপোনৰ ঘৰখন পুতি পেলালে শাওণমহীয়া ধাননি পথাৰ পথ চিঙাৰ ফলত বহু স্থানত বিঘ্নিত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু ৰাজ্যত ঠায়ে ঠায়ে এতিয়া এনেদৰে বানপানীৰ প্ৰলয় য'ত ইতিমধ্যেই বানৰ প্ৰবল কিছু কমিছে যদিও বানপানী কিছু কমিছে যদিও দুখ দুৰ্দশা এতিয়াও বানাক্ৰান্ত আঁতৰা নাই বৰ্তমান ৰাজ্যখনত বানে প্ৰাণ কাঢ়িছে ১০২ জনকৈ লোকৰ আৰু এতিয়াও আশ্ৰয় শিবিৰতে দিন পাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ বানাক্ৰান্তই বা ঘৰ বাৰী হেৰুৱাই সৰ্বস্ব হেৰুৱাই বৰ্তমান দিশহাৰা হৈ পৰিছে সকলো মথাউৰিৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেদৰে এখন চালি পাতি এখন তম্বু তৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে বানপীড়িত ৰাইজে কাজিৰঙাৰ খবৰ কাজিৰঙাত বান পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে যদিও প্ৰতিদিনে মৃত্যুৰ সংখ্যা বাঢ়িছে বন্যপ্ৰাণীৰ চলিত বানত ১৪টা গড়কে ধৰি ১৩২টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৯৮টা খটিয়া পহু ৫টা মহ ৮টা গাহৰি এটা শৰ পহুৰ মৃত্যু হৈছে আনহাতে পানী ডুবি ৭৩টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু হৈছে ১৮টাকৈ বন্যপ্ৰাণীৰ পুনৰবাৰ জনাইছো কাজিৰঙাত বান পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে যদিও প্ৰতিটো দিনতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে বন্যপ্ৰাণীৰ চলিত বানত ১৪টা গড়কে ধৰি ১৩২টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে লগতে ৯৮টা খটিয়া পহু ৫টা মহ ৮টা গাহৰি এটা শৰ পহুৰ মৃত্যু হৈছে আনহাতে পানী ডুবি ৭৩টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত তীব্ৰবেগী বাহনৰ খুন্দাত ইতিমধ্যে ১৮টাকৈ বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱাইছে
ইফালে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজচক্ৰৰ অতিকে পিছপৰা নিগম চৰাইহাবি অঞ্চলত এতিয়া কাল ৰূপ ধাৰণ কৰিছে বুঢ়ীদিহিঙৰ খহনীয়াই টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোৰ ৩ নং চৰাইহাবি আৰু নদী কিনাৰ নিগম গাঁৱৰ বহু পৰিয়ালৰ মাটি ভেটি ইতিমধ্যে যা গৈছে বুঢ়ীদিহিঙৰ বুকুত ৩ নং চৰাইহাবি প্ৰাথমিক বিদ্যালয়কে ধৰি প্ৰায় ৩০টা পৰিয়ালৰ ঘৰৰ ভেটি ইতিমধ্যে উচন হৈছে খহনীয়াত বিগত প্ৰায় ২০ বছৰে হৈ থকা খহনীয়াত সৰ্বচন্ত হৈছে ২খন গাঁৱৰে বহু পৰিয়াল গাঁওবাসীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক নিবেদন জনাই আহিছে যদিও কোনো এখন চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ নকৰাত হতাশ হৈ পৰিছে গাঁওবাসীয়ে বৰ্তমান খহনীয়াই অঞ্চলটোৰ ১.৫ শতাধিক পৰিয়াললৈ চৰম ভাবুকি কঢ়িয়াই আনিছে আগবঢ়াইছো এই সন্দৰ্ভত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন হয় শেহতীয়াকৈ দুটাকৈ বানে বিভীষিকা সৃষ্টি কৰাৰ সমান্তৰালকৈ এতিয়া গৰাখহনীয়া কবলত পৰিছে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং চৰাইহাবি আৰু নদী কিনাৰ নিগম গাঁও আৰু মই বৰ্তমান উপস্থিত আছো নদী কিনাৰ নিগম গাঁৱত আৰু ক'ব লাগিব যে বুঢ়ীদিহিং নদী গৰাখহনীয়াই নিতৌ এনে ৰূপ ধাৰণ কৰিছে প্ৰতিদিনে গৰাখহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰে এই অঞ্চলত আৰু ইতিমধ্যে এই গাঁৱৰ পৰা কেইবাটাও পৰিয়াল অন্য ঠাইলৈ যাবলগীয়া হৈছে যিহেতু খহনীয়াৰ কবলত পৰিছে ঘৰৰ ভেটি মাটি মোৰ ওচৰতে এজন সচেতন ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছো কিমান দিনৰ পৰা আপোনালোকে খহনীয়াৰ কবলত পৰিছে নমস্কাৰ আমাৰ এই গৰাখহনীয়া সমস্যাটো প্ৰায় ২২-২০ বছৰ আগৰ পৰা সমস্যাটো হৈ আছে এই সমস্যাটোৰ কাৰণে আমি বাৰম্বাৰ আগৰ চৰকাৰতো আবেদন কৰি থকা হৈছে তথাপিও একো গৰাখহনীয়াৰ বিষয়ে কোনো গুৰুত্ব নিদিলে আগৰ চৰকাৰে এই চৰকাৰতো আমি আবেদন কৰা হৈছে এই চৰকাৰক আমি একদম অনুৰোধ জনাইছো যে এই গৰাখহনীয়া সমস্যাটো প্ৰায় আমি ১০০-১৫০ ঘৰ অতি সোনকালে এই সমস্যাটো সমাধান কৰি দিয়ে যেন হয় উল্লেখ কৰাৰ প্ৰয়োজন যে এই নদী কিনাৰ নিগম আৰু ৩ নং চৰাইহাবি গাঁৱৰ প্ৰায় ১৫০টা পৰিয়ালৰ সংখ্যা যিহেতু গৰাখহনীয়া প্ৰতিদিনেই মোৰ ওচৰতে আন এজন ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব কেনেধৰণৰ সমস্যাত পৰিছে আপোনালোকে আমাৰ এই গৰাখহনীয়া সমস্যা আজি ২০-২২ বছৰ ধৰি এনেকৈ প্ৰায় প্ৰতি বছৰে ১০-২০ নল তেনেকৈ মাটি নদীৰ বুকুত জাহ গৈছে এনেস্থলত কিছুমান পৰিয়ালে এতিয়া অন্য ঠাইলৈ স্থানান্তৰ হ'বলগীয়া হৈছে সেই হেতুকে ৰাইজৰ এই অসুবিধাবোৰ চাই বৰ্তমান চৰকাৰে সুব্যৱস্থা কৰি দিয়ে যেনে স্থায়ী বসবাসৰ কাৰণে ধন্যবাদ জনাইছো এয়াই হৈছে নদী কিনাৰ নিগম গাঁৱৰ গাঁওবাসীৰ দুৰাৱস্থা এনেধৰণে এতিয়া শংকাত কটাবলগীয়া হৈছে যিহেতু এফালে বানৰ বিভীষিকা আনফালে গৰাখহনীয়া ইয়াৰ মাজতে এক ভাবিব নোৱাৰা পৰিস্থিতিৰ মাজত থাকিবলগীয়া হৈছে যিহেতু বহু পৰিয়ালেই ইতিমধ্যে অন্য ঠাইলৈ যাবলগীয়া হৈছে বহু পৰিয়ালৰ ভেটি মাটি নদীৰ বুকুত জাহ গৈছে গোৱালপাৰা জলেশ্বৰত এতিয়া বানৰ মহাপ্ৰলয় বিধায়ক চাহাবুদ্দিন আহমেদৰ অক্ৰমণতাৰ ফলত জমৰ ঘটনা ভুগিছে ৰাইজে লক্ষীপুৰৰ চিলাৰ ভিটাত থকা মথাউৰি ছিগাৰ পিছত সমষ্টিবাসীৰ দুখ দুৰ্দশা এক প্ৰকাৰ সীমা নোহোৱা হৈছে ২০ বছৰ পিছত এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'ল জলেশ্বৰ সমষ্টিবাসী ৰাইজ পানীৰ কোবাল ফুটত উঠি গৈছে বাট পথৰ লগতে দলঙো আনফালে জলেশ্বৰ লক্ষীপুৰ সংযোগী মূল পথৰ ৰাজমিটাত সৃষ্টি হৈছে এক মহাপ্ৰলয়ৰ উটুৱাই দিছে জলেশ্বৰ লক্ষীপুৰ সংযোগী মূল পথৰ লগতে কালভাৰ্ট চৌদিশীয়া যাতায়াত আৰু যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে গৃহহীন লোকে অস্থায়ীভাৱে মথাউৰিত আশ্ৰয় লৈ আছে যদিও জিলা প্ৰশাসনে এইসকল লোকক নিৰাপদ স্থানলৈ গৈ বান সাহায্য প্ৰদানৰ কোনো ব্যৱস্থা কৰা নাই যাৰ বাবে বানপীড়িত লোকসকল পশুধনৰ লগতে সহাৱস্থান কৰিবলগীয়া হৈছে বিভিন্ন দল সংগঠনৰ লোকে মথাউৰিত আশ্ৰয় লোৱা লোকসকলক নিৰাপদ স্থানলৈ নি পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য পশুখাদ্য বিশুদ্ধ খোৱাপানী শৌচাগাৰৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ দাবী জনাইছে যদিও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চিলাৰ বিটা মাথাউৰি এইটো ভাঙি যোৱাৰ ফলত আমাৰ পূব কাঠুৰি পশ্চিম কাঠুৰি আমাৰ কাউৰা এই অঞ্চলৰ প্ৰায় ৫০০ পৰিয়াল আমাৰ এই মাথাউৰিত আশ্ৰয় লৈছে এই মানুহখিনি অস্থায়ীভাৱে আছে তেওঁলোকক চৰকাৰে এটা স্থায়ীভাৱে এটা শিবিৰ স্থাপন কৰি তেওঁলোকক মানে কি ৰক্ষণাবেক্ষণ দিব লাগে আৰু পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰিব লাগে গৰু ছাগলীৰ মানে কি পশুধনৰ আহাৰৰ ব্যৱস্থা কৰিব লাগে কৰোনাৰ মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ নামত পৰিয়ালৰ পৰা ধন দাবী কৰা পৌৰসভাৰ বিষয়া আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে পৰ্যন্ত
কোনো ব্যৱস্থা লোৱা নাই তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে জান্তি দে নামৰ লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে পৰিয়ালৰ পৰা 15,000 টকা বিচাৰিছিল পৌৰসভাৰ বিষয়া আৰু এগৰাকী কনিষ্ঠ অভিযন্তাই নৱজ্যোতি দাস নামৰ কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতেই এই পৰ্যন্ত ব্যৱস্থা লোৱা হোৱা নাই নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত 7,000 টকা পৰিয়ালটোক উভতাই দি যেন সমগ্ৰ বিষয়টোৰ পৰা মুক্ত হ'ব বিচাৰিছে পৌৰসভা আৰু তিনিচুকীয়া জিলা প্ৰশাসন কিন্তু এনে মহামাৰীৰ সময়তো এটা দৰিদ্ৰ পৰিয়ালৰ পৰা মৃতদেহ সৎকাৰৰ নামত ধন লোৱা দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে কিয় নৰম হৈ আছে তিনিচুকীয়া প্ৰশাসন সেয়াহে ৰহস্যজনক আৰু এই মুহূৰ্তত আমি পূৰ্বতেকৈ গৈছোঁ তিনিচুকীয়াৰ আমাৰ সাংবাদিক উপাসনা গোস্বামী কাষলৈ উপাসনা আপোনাৰ কাষলৈ আহিছোঁ আৰু যি ঘটনা সংঘটিত হৈছে তিনিচুকীয়া সঁচাকৈ এক কৰুণ ঘটনা বুলি ক'ব লাগিব আৰু এটা দুৰ্ভগীয়া পৰিয়ালৰ পৰা ধন বিচৰা যি ঘটনা সমগ্ৰ এতিয়া ৰাজ্যতে ব্যাপক চৰ্চা লাভ কৰিছে কিন্তু প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই উপাসনা শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কৰি আহিছো প্ৰথমৰ পৰাই আৰু এই বাতৰি প্ৰভাৱ বুলি ক'ব লাগিব যে এতিয়ালৈকে ধৰক প্ৰশাসনে যিহেতু কোনো ধৰণৰ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰা নাই কিন্তু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আজি পুৱাৰ ভাগত ক'ব লাগিব সদৌ অসম জিলা পৰিষদ কৰ্মচাৰী সন্থাৰ ফালৰ পৰা এক স্মাৰক পত্ৰ দাখিল কৰা হৈছে উপায়ুক্তৰ কাৰ্যালয়ত কিন্তু উপায়ুক্তৰ কাৰ্যালয়ৰ যিহেতু এগৰাকী নীতি শইকীয়া নামৰ এগৰাকী কৰ্মচাৰী যিহেতু এই ধন দাবী ঘটনাত যিহেতু তেওঁ জড়িত হৈ আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছো সেয়াই আমাৰ ওচৰত শেহতীয়া তথ্য আছে আৰু এতিয়া আমি জানিব পৰা মতে উপায়ুক্তৰ কাৰ্যালয়ত কিছু সময় পিছত হয়তো এখন বৈঠক তেওঁলোকে যি বিষয়াসকল একেলগে বহিব এই ঘটনাৰ ভিত্তিত যে কোন যিটো যি এগৰাকী যিহেতু মিউনিচিপালিটিৰ এগৰাকী যিহেতু বিষয়া ক'ব লাগিব যে তেখেতৰ যিহেতু কনষ্টেবল এগৰাকী অভিযন্তা তেখেত ইতিমধ্যে ধন দাবী ঘটনাত যিহেতু জড়িত হৈ আছে তাৰ লগতে যিহেতু ডিচি অফিচাৰ কাৰ্যালয়ৰ যিহেতু এগৰাকী কৰ্মচাৰী ইয়াত মিলিত হৈ আছে তাৰ বাবে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু কেনেধৰণৰ ব্যৱস্থা যিটো চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধা দিয়াৰ পিছতো তেওঁলোকে এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে অতি লজ্জাজনক ঘটনা বুলি ক'ব লাগিব যে 15,000 টকা এটা ধন দাবী তেওঁলোকে কৰিছে কৰি আজি বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত যিটো তথ্য ভিত্তিত বাতৰি কৰা হৈছে তাৰ পিছতে খোৱা দোৱাৰ সৃষ্টি হয় যিটো উপায়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী লোক ইয়াতে ইতিমধ্যে মিলিত হৈ আছে ইতিমধ্যে মোৰ লগত মৰাণ ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম যে তেখেতৰ ভাষ্য দাদা আপুনি এই কথাত কি ক'ব প্ৰথমবাৰ স্পষ্ট কথা যে এই হয় হয় নিশ্চয়কৈ উপাসনাক ধন্যবাদ জনাইছোঁ কিছু কাৰিকৰী বিজুতিৰ বাবে আমি পূৰ্বৱৰ্তী সম্প্ৰচাৰত কিছু বাধা আহি পৰিছে আমি পুনৰ যাম পৰৱৰ্তী সময়ত উপাসনা গোস্বামীৰ কাষলৈ কিন্তু বৰ্তমান যি ধন দাবী ঘটনা সেই ঘটনাক লৈ বিভিন্ন মহলে ইতিমধ্যেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু ইতিমধ্যে আজি উপায়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে তাৰ দল সংগঠনে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অন্যান্য তিনিচুকীয়াৰ দল সংগঠনসমূহে এই ঘটনাত উচিত তদন্ত বিচাৰিছে উপযুক্ত শাস্তি দাবী কৰিছে যিসকল বিষয়া ইয়াত জড়িত হৈ আছিল সমগ্ৰ ঘটনা জিলা উপায়ুক্তৰ এগৰাকী ব্যক্তিৰো নাম সাঙুৰ খাই পৰিছে কনিষ্ঠ অভিযন্তাৰ নাম সাঙুৰ খাই পৰিছে গতিকে সকলোৰে যদি দোষী হয় এই ক্ষেত্ৰত আৰু যিসকল ফোন কলৰ জৰিয়তে পৰিয়ালটোৰ পৰা 15,000 টকা দাবী কৰিছিল তেওঁলোকৰ বিৰুদ্ধেও শাস্তিৰ দাবী তুলিছে বিভিন্ন দলে উদ্দেশ্য বাতৰিৰ মাজলৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ আজি ছবি নিৰ্মাতা মহেশ ভট্টক আৰক্ষীয়ে কৰিব জেৰা বান্দ্ৰা থানাত আৰক্ষীয়ে জেৰা চলাব মহেশ ভট্টক কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যনৰ চিইঅ'কো সমন জাৰি কৰা হৈছে অপূৰ্ব মেহতাক সমন জাৰি মুম্বাই আৰক্ষীৰ ন্যায় বিচাৰি ৰাজপথত ফলক আঁৰিলে সুশান্তৰ অনুৰাগীয়ে দিল্লীৰ ৰাজপথত চিবিআই তদন্ত বিচাৰি আঁৰিলে ফলক এতিয়ালৈকে 40 জনকৈ লোকক সোধা পোছা কৰিছে আৰক্ষীয়ে সঞ্জয় লীলা ভাঞ্চালী আদিত্য চোপ্ৰাকে ইতিমধ্যে জেৰা কৰিছে আৰক্ষীয়ে কৰণ জোহৰকো জেৰা কৰাৰ দাবী কৰিছে অনুৰাগীসকলে পুনৰবাৰ জনাইছোঁ যে সুশান্ত সিং ৰাজপুতৰ যি আত্মহত্যাৰ ঘটনা সেই ঘটনাৰ পিছতে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে বহুকেইগৰাকী ছবি নিৰ্মাতাৰ লগতে প্ৰযোজক আৰু পৰিচালকৰ বিৰুদ্ধেও তেওঁলোকে বিশেষকৈ যিটো অভিযোগ পাইছিল গতিকে সকলোকে বিৰুদ্ধে সমন জাৰি কৰা হৈছে আৰু পৃথকে পৃথকে সকলোকে জেৰা কৰা হৈছে আজি ছবি নিৰ্মাতা মহেশ ভট্টক আৰক্ষীয়ে জেৰা কৰিব বেন্দ্ৰা থানাত আৰক্ষীয়ে জেৰা চলাব মহেশ ভট্টক কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যনৰ চিইঅ'কো সমন জাৰি কৰা হৈছে অপূৰ্ব মেহতাক সমন জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে লগতে ন্যায় বিচাৰি ইতিমধ্যে ৰাজপথত সুশান্ত সিঙৰ অনুৰাগীসকলে ফলক আঁৰিছিল গতিকে দিল্লীৰ ৰাজপথত চিবিআই তদন্ত বিচাৰি আঁৰিছিল ফলক তাক লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লগতে 40 জনকৈ লোকক এতিয়ালৈকে সোধা পোছা কৰিছে আৰক্ষীয়ে সঞ্জয় লীলা ভাঞ্চালী আদিত্য চোপ্ৰাকো ইতিমধ্যে জেৰা কৰিছে আৰক্ষীয়ে কৰণ জোহৰকো জেৰা কৰাৰ দাবী কৰিছে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে
কোভিড আক্ৰান্তক কঢ়িয়াই নিয়া এম্বুলেন্স চালকক ঢেকিয়াজুলিৰ যান বাহন আৰক্ষীৰ নিৰ্মম প্ৰহাৰ কোভিড ৰোগী ৰখা হস্পিটেলৰ পৰা হস্পিটেলখনেৰেই গাণনিক কৰোনাৰ চিকিৎসাৰ বাবে TMCHলৈ লৈ গৈ থকা অৱস্থাত এখন অটোৰ সৈতে সামান্য দুৰ্ঘটনাৰ পিছতেই আৰক্ষীয়ে খেদি গৈ এম্বুলেন্সৰ চালকক কৰে মাৰধৰ এম্বুলেন্সখনত থকা কৰোনা আক্ৰান্তকো প্ৰহাৰৰ বাবে উদ্যত হয় আৰক্ষী নিশ্চয় ইয়াত ঢেকিয়াজুলিৰ য'ত এম্বুলেন্স চালকক আৰক্ষীৰ নিৰ্মম প্ৰহাৰ যান বাহন আৰক্ষীয়ে চলালে এই আক্ৰমণ কোভিড ৰোগী ৰখা হস্পিটেলৰ পৰা হস্পিটেলখনৰ এই গাণনিকক চিকিৎসাৰ বাবে TMCHলৈ লৈ গৈ থকা অৱস্থাতে এখন অটোৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে এম্বুলেন্সৰ চালকক গৈ মাৰপিট কৰে আৰক্ষীয়ে এম্বুলেন্সখনত থকা কৰোনা আক্ৰান্তকো প্ৰহাৰৰ বাবে উদ্যত হয় আৰক্ষী আমাৰ ঠেলা মৰা পোৱাৰ সময়ত তেওঁলোক গৈ পেলাই পাইছেগৈ আৰু পাই লৈ পেলাই মোক খালি সুধিছে যে বোলে তোক ছিগনেল দিছিল তই কিয় ৰখা নাছিলি আৰু বহুত অশ্লীল ভাষা প্ৰয়োগ কৰিছিলে তেওঁলোকে ঢেকিয়াজুলি ট্ৰেফিকে বহুত অশ্লীল ভাষা প্ৰয়োগ কৰিছে কিন্তু মই একো কোৱা নাইকিয়া খালি এটাই কথা কৈছোঁ যে ছাৰ নহয় এনেকুৱা পেচেণ্ট এজন আছে পেচেণ্টজনকো উলিয়াই পেলাই মাৰিবলৈ লাগে তাৰপিছত পেচেণ্টজনে প্ৰেছক্ৰিপশ্যন এনেকৈ গ্লাছৰ পৰা দেখাই দিছে তেতিয়াহে তেওঁলোক মানে অকণমান হেৰি হৈছে মই কৈছোঁ নহয় ছাৰ এইটো ক'ভিড পেচেণ্ট হ'ব পাৰে অসুবিধা হৈ যাব মোক একো সোধা নাই যিমান পাৰে উপৰ্যুপৰি গায়ে মূৰে হাতে ভৰি যিমান পাৰে কোবাইছে চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত আজি পুৱাই উদ্ধাৰ কৰা হয় এটা প্ৰকাণ্ড অজগৰ সোণাৰী নগৰৰ 14 নং ৱাৰ্ডৰ থুকুবিলৰ নিবাসী অনিল দত্ত নামৰ এজন ব্যক্তিৰ বাৰীত উদ্ধাৰ কৰা প্ৰকাণ্ড অজগৰটো বহুদিন ধৰি অজগৰটোৰ তাত অৱস্থিতিৰ সন্দেহ কৰি আহিছিল স্থানীয় ৰাইজে বহু লোকৰ হাঁহ কুকুৰা ভক্ষণ কৰি আহিছিল প্ৰকাণ্ড অজগৰটোৱে উল্লেখযোগ্য আছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ নিচেই কাষতে অৱস্থিত গতিকে বনাঞ্চলৰ পৰা অজগৰটো ওলাই অহাৰ সন্দেহ স্থানীয় ৰাইজৰ অৱশেষত বন বিভাগৰ লোক উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিমান জোৰ দিছে এটা কলে নুবুজে এটি মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ভাৰত ভূটান সীমান্তৰ খৈৰাণীৰ কাৰখোলা গাঁৱত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায় নিশা প্ৰায় 1 বজাত এটি বনৰীয়া হাতীৰ জাকে গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ ফলত বুধুৱা কামাৰ কৰম সিং কামাৰ চৌৰাই কামাৰ গোবিন্দ বুঢ়াথুকি চুমাৰ উৰাং দুখমায়া পৰিয়ালৰ ঘৰ ভাঙি পেলায় লগতে পৰিয়ালকেইটাৰ ভিতৰৰ ভঁৰালৰ ধান চাউল খাই তহিলং কৰাৰ উপৰিও বাচন বৰ্তন ভাঙি বিস্তৰ ক্ষতি সাধন কৰে স্থানীয় ৰাইজে জুই জ্বলাই 3 বজাই হাতী খেদাৰ চেষ্টা কৰে যদিও বিফল হয় খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰ প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে এনেদৰে তাণ্ডৱ চলোৱাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আমার এই বনরিয়া হাতি এই ফেলে একেবারে ঘর দুয়ার ভাঙি ফেলে না এই অবস্থা এই পাকার কুটি ঘর দুয়ার চালুর বস্তা এইবিলাক আর এইফালে বেড়া ফেরা ভাঙি ফেলে কিবাকে মানুষ পলাই ফেলে বাঁচিল হাতি জঙ্গলি হাতি আহি কিনে চাউল দালি খাই দিছে ধান চান ঘৰ ভাঙি দিল থালি বাচি একো নাই ভাত ৰান্ধি খাওয়া বাচন নাই আমি বেলেগৰ হাজিৰা ঠিকা কৰা খাই আছো এতিয়া কাম কৰা মানুহ নাই দুজন বুঢ়া বুঢ়ী দুজন ল'ৰা দুজন আছে সৰু সৰু যেনে তেনে পলাইছো 28 জুলাইত গহপুৰলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা কৰি পুনৰ নিৰ্মাণ কৰি উলিওৱা গহপুৰ আৰক্ষী থানাৰ পুৰণি গৃহটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি স্মৃতি বিজড়িত নৱনিৰ্মিত গহপুৰ থানাৰ গৃহটো উদ্বোধন কৰাৰ পূৰ্বে দেওবাৰে বিয়লি গহপুৰত উপস্থিত হ'ল তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস শাসনগৰাকীয়ে গহপুৰত উপস্থিত হৈ পুনৰ নিৰ্মাণ কৰা গহপুৰ আৰক্ষী থানাৰ গৃহটো পৰিদৰ্শন কৰাৰ লগতে কাম কাজৰ বুজ লয় ইফালে APCCৰ সভাপতি ৰিপুন বৰাক তীব্ৰ সমালোচনা কৰে পল্লৱ লোচন দাসে বিজেপি চৰকাৰখনক বিশৃংখল কৰাই ৰিপুন বৰাৰ কাম্য বুলি মন্তব্য কৰি ৰিপুন বৰা জ্ঞান সমৃদ্ধ ৰাজনীতিবিদ নহয় বুলি কটাক্ষ কৰে ৰিপুন বৰাৰ বক্তব্যক আজিৰ দিনত কোনেও গুৰুত্ব নিদিয়ে বুলি মন্তব্য পল্লৱ লোচন দাসৰ ৰিপুন বৰাই বিৰোধী দলৰ এগৰাকী সভাপতি হিচাপে তেওঁ বিচাৰে যে চৰকাৰখন বিশৃংখল হওক চৰকাৰখনে বিফল হওক কৰোনা ভাইৰাছ সম্পৰ্কে মেনেজমেণ্ট বেয়া হওক তেওঁ বিচাৰে সেইকাৰণে তেওঁ প্ৰভোকেটিভ
বক্তব্য দিয়ে, কিন্তু তেওঁৰ বক্তব্যই তেওঁৰ যি সমষ্টিৰ ৰাইজক যথেষ্ট মৰ্মাহত কৰে। এগৰাকী জনপ্ৰতিনিধি হিচাপে আমি কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে সকলো কাম কৰিম এনেকৈ হ'ব নোৱাৰে। আমি কিছুমান আৰু দেখুৱাইছোঁ কিছু দৃশ্যাংশ ৰাফেল বিমান ইতিমধ্যে ক্ৰয় কৰিছে ভাৰতে আৰু ইতিমধ্যে ৰাফেল বিমান আহিছে ফ্ৰান্সৰ পৰা। আমি দেখুৱাইছোঁ দৃশ্য য'ত ভাৰতৰ বায়ু সেনা বাহিনীক এক নতুন মাত্ৰা প্ৰদান কৰিব ৰাফেল বিমানে আৰু ৰাফেল বিমান ইতিমধ্যে উৰণৰ কিছু দৃশ্য আমি দেখুৱাইছোঁ য'ত বৰ্তমান যুদ্ধৰ বাবে সাজু হৈ পৰিব সম্পূৰ্ণৰূপে বায়ু সেনা বিভাগ আৰু বায়ু সেনাৰ ক্ষেত্ৰত এক নতুন যি মাত্ৰা প্ৰদান কৰিব ৰাফেল বিমানে। আমি দেখুৱাইছোঁ যে ভাৰতীয় বায়ু বাহিনীত এতিয়া অন্তৰ্ভুক্ত হ'ব ৰাফেল বিমান আৰু ইতিমধ্যেই ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে ৰাফেল বিমান। ভাৰত চীনৰ উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা ৰাফেল বিমান আহিছে, যি দৃশ্য ইতিমধ্যেই আমি দেখুৱাইছোঁ আপোনালোকক। ৩৬খনকৈ ৰাফেল ক্ৰয় কৰিব ভাৰতে। পৰৱৰ্তী খবৰ, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ কংগ্ৰেছী নেতাৰ দুষ্কাৰ্য। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ চুৰি কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা ঘটনাই মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এডাল দুডাল নহয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় অৰ্ধশতাধিক পাইপ ওলাল কংগ্ৰেছী নেতাৰ ঘৰে বাহিৰে। চুৰি পাইপসমূহ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰাৰ বিপৰীতে একাংশ পাইপ ঘৰৰ পিছফালে হাবিত লুকুৱাই ৰাখিছিল ইমতাজ আলী নামৰ লোকজনে। পাইপ চুৰিত জড়িত কংগ্ৰেছী নেতা ইমতাজ আলী নকছাৰী দেৱেৰাপাৰ গাঁৱৰ বাসিন্দা। দেওবাৰে মৰিয়নি ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত দেৱেৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰহেশ্বৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ইমতাজৰ ঘৰত অভিযান চলাই লুকুৱাই থোৱা অৱস্থাত এইসমূহ পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়, লগতে ইমতাজ আলীক গ্ৰেপ্তাৰ কৰিছে। ইফালে অধিকাংশ পাইপ লোকজনে গৃহ নিৰ্মাণত ব্যৱহাৰ কৰে। এই সন্দৰ্ভত বীৰ লাচিত সেনাই উচিত তদন্ত দাবী কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে দেৱেৰাপাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। মৰিগাঁও ৰোডত ইমতাজ আলী নামৰ এজন লোকে এটা ঘৰ বনাই আছিলে আৰু ঘৰটোত আমাৰ ৰাজহুৱা সম্পত্তি অৰ্থাৎ পাব্লিক হেল্থৰ কিছুমান পাইপ লগাই তেওঁলোকে ঘৰটো বনাই আছিলে। তাৰপিছত আমি আমাৰ মৰিয়নি ৰাজহ চক্ৰ বিষয়া আৰু আমাৰ দেৱেৰাপাৰ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত তেওঁলোকৰ লগত আমি একেলগে গ'লোঁ আৰু ঘৰটো চালোগৈ। হয়, সঁচাকৈ ঘৰটো আপোনাৰ বোকাখাতত দুজনকৈ কোভিড পজিটিভ চিনাক্ত কৰা হৈছে। বোকাখাত আৰক্ষী থানাৰ মহিলা আৰক্ষীৰ শৰীৰত কোভিড-19 পজিটিভ। আৰক্ষীগৰাকীৰ নাম হৈছে ৰিণ্টুমণি শইকীয়া। আনজন JDSG কলেজৰ কোৱাৰেণ্টাইনত থকা পূৰ্ণ চেত্ৰী। পুনৰবাৰ জনাওঁ যে বোকাখাতত দুজনকৈ কোভিড পজিটিভ চিনাক্ত কৰা হৈছে। ব্ৰেকিং নিউজ আহি পৰে যে বোকাখাত থানাৰ মহিলা আৰক্ষী বৰ্তমান কোভিড-19 পজিটিভ চিনাক্ত হৈছে আৰু ইতিমধ্যে আৰক্ষীগৰাকীৰ নাম হৈছে ৰিণ্টুমণি শইকীয়া। আনজন হৈছে JDSG কলেজৰ কোৱাৰেণ্টাইনত থকা পূৰ্ণ চেত্ৰী। কোৱাৰেণ্টাইনত থকা অৱস্থাতে তেওঁৰ শৰীৰত ধৰা পৰিছে কোভিড-19। আনহাতে বোকাখাতৰ এগৰাকী আৰক্ষী থানাৰ মহিলা আৰক্ষীৰ শৰীৰত বৰ্তমান কোভিড-19 ধৰা পৰিছে। আৰক্ষীগৰাকীৰ নাম হৈছে ৰিণ্টুমণি শইকীয়া। মাতৃ স্নেহৰ বিৰল নিদৰ্শন। নৈৰ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা হস্তিনী মাতৃৰ। পানী খাবলৈ আহি নৈত পৰি গৈছিল হাতী পোৱালিটো। এই দৃশ্য ওদালগুৰি জিলাৰ কোৰামৰাৰ ভোলা নদীত এনেদৰে দেখিবলৈ পোৱা গ'ল যে পানী খাবলৈ গৈ পানীৰ পৰা উঠিব পৰা নাছিল এটা কণমানি হাতী পোৱালি, কিন্তু মাতৃয়ে এনেদৰে সুৰেৰে উঠোৱা দেখিবলৈ পোৱা গৈছে কণমানি হাতী পোৱালিটো। নৈৰ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ এয়া চেষ্টা চলালে হস্তিনী মাতৃয়ে। পানী খাবলৈ আহিছিল, নৈত পৰাৰ পিছতেই পানী খোৱাৰ পিছতেই উঠি যোৱাৰ পিছত কণমানি হাতী পোৱালিটো উঠিব পৰা নাছিল, কিন্তু সন্তানক উদ্ধাৰৰ চেষ্টা মাতৃ স্নেহৰ যেনে বিৰল নিদৰ্শন এয়া দেখিবলৈ পোৱা গৈছে। এই দৃশ্য ওদালগুৰি জিলাৰ কোৰামৰাৰ ভোলা নদীৰ। কৰোনাৰ বিৰুদ্ধে যুঁজিছে ত্ৰিপুৰাই। আজিৰ পৰা ত্ৰিপুৰাত আৰম্ভ হৈছে 3দিনীয়া লকডাউন। লকডাউনৰ বাবে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ লগতে সমগ্ৰ ত্ৰিপুৰাতে জনজীৱন স্তব্ধ হৈ পৰিছে। পুৱাৰে পৰা নিমামা হৈ পৰিছে ৰাজপথসমূহ। উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰতো শূন্য হৈ পৰিছে ৰাজপথ। কৰোনাৰ চেইন ভাঙিবলৈ ত্ৰিপুৰাত পুনৰ দিয়া হৈছে লকডাউন। 30 জুলাইলৈকে লকডাউন বাহাল থাকিব সমগ্ৰ ত্ৰিপুৰাতে। এই পৰ্যন্ত ত্ৰিপুৰাত কৰোনাত মৃত্যু হৈছে 13জনকৈ লোকৰ আৰু আক্ৰান্ত হৈছে মুঠ 3919 জন লোক।
ইয়াৰ লগতে সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।